নমস্কাৰ সকলোকে আজি সকলোকে আকৌ এবাৰ কল্পনাছ কালেকশ্যনলৈ স্বাগতম জনাইছোঁ পুনৰ এবাৰ আকৌ এবাৰ নতুন এটা লাইভ লৈ আহিছোঁ আপোনালোকৰ সন্মুখত আপোনালোকে লাইভটো চাব এণ্ডৰলৈকে আৰু যোনে যোনে লাইভটো জইন হৈছে সকলোকে ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে লাইভটো শ্বেয়াৰ কৰি দিব আজি নতুন নতুন কালেকশ্যনছ লৈ আহিছোঁ আপোনালোকক দেখাবৰ কাৰণে লাইভটো এণ্ডৰলৈকে চাব আৰু যিমান পাৰে সিমান আপোনালোকে শ্বেয়াৰ কৰি যাব কমেণ্ট কৰিব আৰু লাইক কৰি দিব অতি সোনকালে লাইভটো ষ্টাৰ্ট কৰি দিম আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰক ভিউৱাৰ্ছটো অলপ আহিলে আৰু লাইভটো ষ্টাৰ্ট কৰি দিব পাৰিম পূজা হালৈ হেল্ল' বিউটিফুল হেল্ল' পূজা বা ঠিক আছে আজিৰ লাইভটো ষ্টাৰ্ট কৰি দিছোঁ সকলোৱে জইন হৈ থাকিব আৰু যোনে যোনে জইন হৈ আছে সকলোকে ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে লাইভটো শ্বেয়াৰ কৰি দিব খুব ধুনীয়া ধুনীয়া নতুন নতুন কালেকশ্যনছ লৈ আহিছোঁ আপোনালোকৰ সন্মুখত ৰিষ্টক হৈছে কিছুমান কালেকশ্যন আপোনালোকক আকৌ এবাৰ দেখাব বিচাৰিছোঁ যোনবোৰ আগতে আহিছিলে ষ্টক খতম হৈছিলে সেইকাৰণে ৰিষ্টক কৰাইছোঁ এইবোৰ ষ্টেপল কটন লৈ আহিছোঁ নতুন এইটো ব্ৰকেট ডিজাইনৰ ষ্টেপল কটন হ'ব খুব ধুনীয়া এটা কালাৰত আৰু কালাৰ কম্বিনেশ্যন বিৰাট ভাল ভাল হয় আপোনালোকে যেনেকুৱা আপোনালোকে বিচাৰে বা আপোনালোকৰ ভাল লগাৰ ভিতৰত কৰিলে আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব এইটো ব্ৰকেট ডিজাইনত ষ্টেপল কটনৰ যোৰা দেখাইছোঁ ফাৰ্ষ্ট এটা যোৰা দেখাইছোঁ নিয়ন গ্ৰীণ কালাৰত গ্ৰীণ বৰ্ডাৰত আছে আৰু এয়া হ'ব গোটেই চাদৰখন কাপোৰযোৰ গোটেই ব্লেক কালাৰত হ'ব আৰু এনেকুৱা হ'ব ডিজাইনটো আচলত অকল ডিজাইন থাকিব এনেকুৱাকে এইটো আচলত থাকিব বাকি ফুল বডিটো এনেকুৱা উকা থাকিব কাপোৰযোৰ ব্ৰকেট ডিজাইন সকলোৱে যদি বুজি নাপায় মই আপোনালোকক বুজাই দিছোঁ যে ব্ৰকেট ডিজাইন এইটোক কয় যোনটো মানে আচলটোত এনেকুৱা ডিজাইন থাকিব আৰু বডিটো এনেকুৱা উকা থাকে সেইটো ব্ৰকেট ডিজাইন বুলি কয় আৰু এইটো ব্ৰকেট ডিজাইনত মই দেখাইছোঁ আৰু সাইড পাৰি এনেকুৱাকে থাকিব কাপোৰযোৰৰ এনেকুৱাকে ডাঙৰ ডাঙৰ সাইড পাৰি হ'ব বাকি চাদৰখন এনেকে মই লৈ দেখাইছোঁ অলপ আৰু মেখেলাখন দেখাইছোঁ মেখেলাখন হ'ব এনেকুৱা ডিজাইনত সেম মেখেলাখনো ব্ৰকেট হ'ব তলত থাকিব এইটো ডিজাইনত আৰু বাকি মেখেলাখন উকা থাকিব এনেকুৱা ডিজাইনত খুব মৰম লগা যোৰা হয় আৰু খুব ধুনীয়া লাগিব সকলোৱে পিন্ধিব পৰা কাপোৰ হয় আচলতে ষ্টেপল কটনৰ যোৰা এখন মেখেলা দেখাইছোঁ মই আৰু ব্লাউজ পিচটো দেখাই দিছোঁ আপোনালোকক ব্লাউজ পিচটো হ'ব এনেকুৱা ব্লাউজৰ পিচটোত আপোনালোকৰ এনেকুৱাকে ফুল থাকিব সৰু সৰু তৰা ডিজাইনত ইয়াতে ফুল থাকিব আৰু লগতে থাকিব এটা পটি এনেকুৱাকে এটা পটি থাকিব ব্লাউজৰ পিচটোত খুবেই মৰম লাগিব কাপোৰযোৰ পিন্ধিলে আপোনালোকক আৰু খুব ধুনীয়া কাপোৰ হয় কোৱালিটি ভাল হয় মেটেৰিয়েল আপোনালোকে একদম পিন্ধিব পৰা মেটেৰিয়েল হয় আপোনালোকৰ যদি পছন্দৰ ভিতৰত হৈছে আপোনালোকে অৰ্ডাৰ কৰিব এইটো এটা যোৰা দেখাইছোঁ এইটো কালাৰত আৰু এটা বেলেগ কালাৰত দেখাই আছোঁ আপোনালোকক আৰু এটা বেলেগ কালাৰত দেখাইছোঁ এইটো এনেকুৱা ৰাণী কালাৰত হ'ব ফুলৰ ডিজাইন বাকি কাপোৰযোৰ হ'ব ব্লু কালাৰত ডাৰ্ক ব্লু কালাৰত এনেকুৱাকে কাপোৰযোৰ বিৰাট ধুনীয়া আৰু বিৰাট মৰম লগা হয় কাপোৰযোৰৰ ডিজাইনটো এয়া চাব পাৰিছে খুবেই ধুনীয়া কাপোৰযোৰৰ ডিজাইনটো এনেকুৱা হ'ব তলত এনেকুৱাকে ডিজাইন থাকিব আৰু এয়া চাওক কালাৰটো হ'ব এইটো এটা বেলেগ কালাৰত দেখাইছোঁ ধুনীয়া ডাৰ্ক কালাৰত দেখাইছোঁ মই ফাৰ্ষ্টতে কাপোৰ কেইযোৰ এইখন মেখেলা হয় মেখেলাখনৰ এনেকুৱাকে তলত থাকিব ডিজাইনটো আৰু চাদৰখন মই দেখাইছোঁ সেম হয় কাপোৰযোৰ ব্ৰকেট ডিজাইনত এইমাত্ৰ দেখাইছিলোঁ সেম হয় তথাপি মই এনেকৈ দেখাই দিছোঁ আপোনালোকক বিমনি দেউৰী হেল্ল' হাই আপোনালোকে যোনে যোনে লাইভটো চাই আছে সকলোকে ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে লাইভটো শ্বেয়াৰ কৰি দিব কাপোৰ কেইযোৰৰ প্ৰাইচটো মই আচলতে জনোৱাই নাছিলোঁ এইটো 1400ত আপোনালোকে ল'ব পাৰিব ষ্টেপল কটনৰ যোৰা আৰু খুব ধুনীয়া কালাৰ কম্বিনেশ্যনত আপোনালোকে যদি বিচাৰিছে অৰ্ডাৰ কৰিবৰ কাৰণে আপোনালোকে কণ্টেক্ট নাম্বাৰ দিয়া আছে কণ্টেক্ট নাম্বাৰত আপোনালোকে মেছেজ কৰিব পাৰে নহ'লে বা কণ্টেক্ট কৰিলেও হৈ যাব
এয়া সাইড পাৰি কাপোৰযোৰৰ তুমি পিন্ধা কাপোৰযোৰ ভাল লাগিছে থ্যাংক ইউ মই পিন্ধা কাপোৰযোৰ স্লিপ কটনৰ যোৰা হয় আৰু এনেকুৱা বিচাৰিলে আপোনালোকে যদি বিচাৰে আপোনালোকৰ সন্মুখত লৈ আহিব পাৰিম মই আপোনালোকক দেখাব পাৰিম এনেকুৱা কমেন্টত জনাব কোনে কোনে বিচাৰিছে কেনেকুৱা ধৰণৰ কাপোৰ চাব আপোনালোকে কাপোৰ কেইযোৰৰ নাম আপোনালোকে জনালে হ'ল আমি চেষ্টা কৰিম আপোনালোকৰ সন্মুখত লৈ আহিব কাৰণে এইটো ব্লাউজৰ পিস হয় কাপোৰযোৰৰ সেম ব্লাউজৰ পিসটোত থাকিব এনেকুৱাকে তৰা ডিজাইন আৰু লগতে থাকিব এটা পটি কাপোৰৰ কালাৰ কম্বিনেশন খুব ধুনিয়া ব্লু এণ্ড পিংক কালাৰত হ'ব এইটো হল 1400ত ষ্টেপল কটনৰ যোৰা বিৰাট মৰম লগা যোৰা হয় আৰু এটা বেলেগ কালাৰত দেখাইছো আপোনালোকক এইটো অৰেঞ্জ টাইপত হ'ব কালাৰটো আৰু কাপোৰযোৰত এনেকুৱাকে ব্লু কালাৰত হ'ব কালাৰটো এইটো হ'ব কাপোৰযোৰৰ কালাৰ আৰু এনেকুৱা হ'ব তলত ফুলৰ ডিজাইন ষ্টেপল কটনত হোৱাইটত হ'ব নেকি হয় হয় হ'ব হোৱাইটত আপোনালোকে ষ্টেপল কটন পাই যাব খুব ধুনীয়া ধুনীয়া কালেকশ্যন আছে এইটো হ'ব সাদৰৰ ডিজাইন এনেকুৱা হ'ব এইটো কালাৰত হয় কাপোৰযোৰ নেক্সট কাপোৰযোৰ আৰু এয়া হ'ব সাইড পটিবোৰ এনেকুৱাকে আছে এইটো বেলেগ এটা যোৰা দেখাইছো হোৱাইট কালাৰত ষ্টেপল কটনৰ খুব ধুনীয়া ধুনীয়া কালেকশ্যন বহুতে আছে আপোনালোকক দেখাব পাৰিম আৰু কেনেকুৱা কালাৰৰ ফুলত লাগে আপোনালোকে হেইটো জনাব হেইটোটো আপোনালোকে পাই যাব পাৰে যদি আপোনালোকে বিচৰা কালাৰটোত আছে এখন মেখেলা এয়া আপোনালোকে 1400ত এয়া যোৰা ল'ব পাৰিব যদি পছন্দৰ ভিতৰত কৰিছে আপোনালোকে কন্টেক্ট কৰিব পাৰে পেজত নাম্বাৰটো দিয়া আছে আৰু এটা যোৰা দেখাইছো সেম ফুলৰ কালাৰটোত কিন্তু এইটো ব্ল্যাক কালাৰত হ'ব এয়া কাপোৰ কেইযোৰৰ কালাৰ কম্বিনেশন খুবেই ধুনীয়া পিন্ধিলে খুব মৰম লাগিব সকলোকে বিৰাট ধুনীয়া ধুনীয়া কালাৰ হয় এয়া চাওক এনেকুৱা ছোৱালী মানুহে পিন্ধিলে খুবেই ভাল লাগিব কাপোৰযোৰ এনেকুৱাকে হ'ব কাপোৰযোৰ আৰু ব্লাউজ পিসটো আপোনালোকে এনেকুৱা হেভি পাব হয় ব্লাউজ পিসটো আপোনালোকে হেভি পাব এনেকুৱা ধুনীয়াকে তৰা ডিজাইনত থাকিব এনেকুৱাকে এইটো হেভি ব্লাউজ পিস লগতে সাইড পটি এইবোৰ আৰু এখন হ'ব চাদৰখনৰ আঁচলটো মই এনেকে লৈ দেখাইছো এইটো আঁচলত কৰিব বাকি গোটেই বডিটো ব্ল্যাক কালাৰত হ'ব কাপোৰযোৰ আৰু সেম এনেকুৱা এইটো এটা কালাৰ মই দেখাইছো আপোনালোকক ব্ল্যাক এণ্ড অৰেঞ্জ কালাৰত লাভ লাইক দিছো দেই হয় থ্যাংক ইউ আৰু যোনে যোনে লাইভটো চাই আছে সকলোকে ৰিকুৱেষ্ট কৰিছো আপোনালোকে লাইভটো শ্বেয়াৰ কৰি দিব এটা ইউনিক কালাৰত লৈ আহিছো এইটো কালাৰ কম্বিনেশনটো এইটো আপোনালোকৰ ভাল লগাতে পৰিব এইটো ব্লু কালাৰত হ'ব কাপোৰযোৰ এনেকুৱা হ'ব আৰু অৰেঞ্জ কালাৰত হ'ব এনেকুৱাকে এনেকুৱা ফুলৰ ডিজাইন এয়া চাওক এনেকুৱা হ'ব কাপোৰযোৰৰ কালাৰটো খুব ধুনীয়া হয় কাপোৰযোৰ কৃতিকা হালৈ হেল্ল' আহি পালো হয় লাইভটো শ্বেয়াৰ কৰি দিব যোনে যোনে চাই আছে এইটো চাদৰ মই দেখাইছো এইটো কালাৰো খুব ধুনীয়া আৰু সকলোকে ভাল লগা কালাৰ হয় আৰু খুব ধুনীয়া লাগিব সকলোকে বিৰাট মৰম লগা কালাৰ দেখাই আছো মই আপোনালোকক এয়া হ'ব সাইড পাৰি কাপোৰ কেইযোৰ প্ৰায় সেম খালি কালাৰ কেইটা মই বেলেগ বেলেগ দেখাই আছো আপোনালোকৰ পছন্দৰ ভিতৰত আপোনালোকে চাই পেলাই অৰ্ডাৰ কৰিব পাৰিব এয়া 1400ত মই দেখাই আছো ষ্টেপল কটনৰ যোৰা 1400ত দেখালো ষ্টেপল কটনৰ যোৰা আৰু নেক্সট দেখাই আছো এতিয়া কন্ট্ৰাস্ট
এয়া কনট্ৰাষ্টত দেখাইছোঁ আৰু ষ্টেপল কটনৰ যোৰা খুব ধুনীয়া কালাৰ কম্বিনেশ্যনত আপোনালোকৰ ভাল লগা পৰিলে আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব এইটো এটা যোৰা দেখাইছোঁ এইটো চিলভাৰ কালাৰত হ'ব চাদৰখনৰ ডিজাইন আৰু এনেকুৱা মেৰুন কালাৰত আপোনালোকে পাব ফুলৰ ডিজাইনটো এইটো এটা বেলেগ যোৰা এইটো আচলৰ ডিজাইন হয় বাকি চাদৰখনত থাকিব সিম্পলকে ইয়াতে সৰু সৰু বুটা থাকিব এনেকুৱা মেৰুন কালাৰত খুব মৰম লগা কাপোৰযোৰ এয়া ষ্টেপল কটনৰ যোৰাই দেখাইছোঁ মই আপোনালোকক আৰু এয়া হ'ব সাইড পাৰি কিটা এনেকুৱাকে হ'ব মেৰুন আৰু সিলভাৰত লগালে খুবেই ধুনীয়া লাগিব এইটো খুব মৰম লগা এটা যোৰা এইটো কনট্ৰাষ্টত হ'ব এয়া মই আপোনালোকক মেখেলাৰ কালাৰটো দেখাই দিছোঁ মেখেলা আৰু ব্লাউজৰ কালাৰটো এইখন হ'ব মেখেলা এখন মেখেলা হ'ব ডাৰ্ক এণ্ড লাইট কম্বিনেশ্যনত খুব ধুনীয়া এইযোৰ কাপোৰ আৰু এয়া চাওক এইটো ফুলৰ ডিজাইন হ'ব সৰু সৰু বুটা কাপোৰযোৰৰ বিৰাট মৰম লগা কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব এয়া 1600ত আপোনালোকে ল'ব পাৰিব 1600ৰ ষ্টেপল কটনৰ যোৰা এইটো হ'ব ব্লাউজৰ পিচটো সেম মেৰুন কালাৰত হ'ব আৰু ইয়াৰে এটা সাইড পটি থাকি যাব এইটো এটা সাইড পটি এটা পটি থাকিব ব্লাউজৰ পিচটোত আৰু মেখেলাটো দেখাইছোৱে মই এনেকুৱা হ'ব মেখেলাখন সৰু সৰু বুটাৰ লগতে এনেকুৱা ডাঙৰকে পটি এটা থাকিব তলত এইটো ষ্টেপল কটনৰ যোৰা আপোনালোকে 1600ত ল'ব পাৰিব খুব ধুনীয়া কালাৰ কম্বিনেশ্যনত আপোনালোকক দেখাই আছোঁ কাপোৰবোৰ পছন্দৰ ভিতৰত পৰিলে আপোনালোকে অৰ্ডাৰ কৰিব আৰু এটা যোৰা দেখাইছোঁ সেম ষ্টেপল কটনৰ যোৰা কালাৰটো বেলেগ হয় এনেকুৱা হ'ব কাপোৰযোৰৰ কালাৰটো এইটো হ'ব এইটো অকাৰ য়েল্লো কালাৰত হ'ব এনেকুৱা অকাৰ য়েল্লো কালাৰত আপোনালোকে পাব কাপোৰযোৰৰ এইটো হ'ব কাপোৰৰ আঁচলটো আৰু বুটাটো বেলেগ হ'ব এনেকুৱা হ'ব বুটাটো এনেকুৱা ফুলৰ ডিজাইন থাকিব গোটেই বডিটোতে আৰু চাদৰৰ আঁচলটো এনেকুৱা হ'ব এয়া চাদৰখন আৰু মেখেলাখন হ'ব এইটো সেম মেখেলাখনৰ প্ৰায় কালাৰটো সেমে হয় এইটো অলপ বেলেগ চাগে কালাৰটো এইটো ফুলটো বেলেগ হ'ব আৰু কালাৰটো বেলেগ দেখিছে অলপ এইখন মেখেলা হ'ব কাপোৰযোৰৰ আৰু ব্লাউজৰ পিচ পাই যাব আপোনালোকে ব্লাউজৰ পিচটো হ'ব এনেকুৱা এটা পটি থাকিব ব্লাউজৰ পিচটোত এইটো কালাৰত ব্লাউজৰ পিচ হ'ব আপোনালোকে এয়া 1600ত ষ্টেপল কটনৰ যোৰা ল'ব পাৰিব এইটো কালাৰফুল হয় সেইটো ধুনীয়া লাইট এণ্ড ডাৰ্কত কম্বিনেশ্যন আছিলে চ' এইটো আপোনালোকে বেলেগ পাব অলপ 1600ত ল'ব পাৰিব আৰু নেক্সট ষ্টেপল কটনৰ যোৰা দেখাইছোঁ আজি প্ৰায় ষ্টেপল কটনৰ যোৰাই দেখাব বিচাৰিছোঁ আপোনালোকক ধুনীয়া ধুনীয়া কালেকশ্যন ষ্টেপল কটনৰ আৰু এটা যোৰা দেখাইছোঁ ষ্টেপল কটনত এয়া হ'ব ষ্টেপল কটনৰ আৰু এটা যোৰা পাৰ্পল কালাৰ আৰু এটা যোৰা দেখাইছোঁ পাৰ্পল কালাৰত দেখাইছোঁ মই কাপোৰযোৰ হোৱাইট কালাৰৰ ফুল থাকিব কাপোৰযোৰত এনেকুৱা হ'ব ষ্টেপল কটনৰ যোৰাটো বিৰাট মৰম লগা কালাৰ হয় কালাৰটো বিৰাট ডাৰ্ক মানে ধুনীয়া দেখি সকলোকে ধুনীয়া লাগিব ডাৰ্ক কালাৰত পৰিব এইটো এনেকুৱা সৰু সৰু বুটা থাকিব কাপোৰযোৰত আৰু এনেকুৱা হ'ব ডাঙৰকে ডিজাইনটো আঁচলত এইটো আঁচলৰ ডিজাইন হ'ব হোৱাইট কালাৰত বিৰাট মৰম লগা ডিজাইন হয় এয়া চাওক এইটো হ'ব চাদৰৰ ডিজাইন চাদৰখন মই লৈ দেখাইছোঁ আৰু এইবোৰ হ'ব সাইড পাৰিটো আপোনালোকে এনেকুৱাকে পাব এয়া চাওক এইটো ডিজাইন থাকিব সাইড পাৰিত এনেকুৱাকে কাপোৰযোৰত আৰু চাদৰৰ আঁচলটো হ'ব এনেকুৱা আৰু এইখন হ'ব চাদৰ বিৰাটে ধুনীয়া হয় কাপোৰযোৰ পিন্ধি খুব আৰাম পাব আপোনালোকে
এইটো খুব ধুনীয়া মেটেৰিয়েল হয়, গৰমত পিন্ধিব খুবেই ভাল কাপোৰযোৰ। এনেকুৱাকৈ এইটো খুব ধুনীয়া হয়। এইখন চাদৰ আৰু মেখেলাখন এয়া, এইখন হ'ব মেখেলা। ধুনীয়া হেভি ডিজাইনত হয় মেখেলাখন। এয়া সৰু সৰু বুটাও আছে লগতে। খুব ধুনীয়া এটা কালাৰ দেখাইছোঁ ষ্টেপল কটনৰ যোৰা। এয়া এইটো 1600ত হ'ব। এয়া এইটো ব্লাউজৰ কালাৰ হ'ব, ব্লাউজৰ পিচ। আৰু ব্লাউজৰ পিচটোত আপোনালোকে ছাইড পাৰি এটা পাই যাব, ছাইড পাৰি নিচিনা এটা পাৰি পাই যাব। এইখন মেখেলা খুবেই মৰম লগা কালাৰ হয়, কাপোৰযোৰৰ পিন্ধিলে খুব ভাল লাগিব। এয়া চাওক 1600ত এইটো যোৰা খুব ধুনীয়া। আপোনালোকে যদি ল'ব বিচাৰে আপোনালোকে ল'ব পাৰিব। ধুনীয়া ধুনীয়া কালেকশ্যন হয়। আপোনালোকৰ যদি পচন্দৰ ভিতৰত পৰিছে অৰ্ডাৰ কৰিব। ধুনীয়া লাগিছে কৃতিকা হালৈ, থেংক ইউ। আৰু এটা দেখাইছোঁ ষ্টেপল কটনৰ যোৰা। এয়া 1600ৰ যোৰাবোৰ দেখাই আছোঁ আপোনালোকক। কালাৰবোৰ প্ৰায় ছেইম হয়, অলপ অলপ মানে ডিজাইনবোৰ বেলেগ আৰু কালাৰটো অলপ অলপ শ্লাইড বেলেগ বেলেগ হ'ব, কিন্তু পাৰ্পল শ্বেডতে দেখাই আছোঁ আপোনালোকক। আৰু এটা যোৰা দেখাইছোঁ, এনেকুৱা হ'ব, এনেকুৱা ডিজাইন আছে কাপোৰযোৰত। গোটেই চাদৰখনতে এনেকুৱাকৈ ডিজাইন পাব আপোনালোকে। ইয়াতে মীনা কৰা আছে ফুলৰ ডিজাইনটোত। এয়া এনেকুৱাকৈ ডাৰ্ক শ্বেডত আপোনালোকে এনেকুৱা ফুলৰ কালাৰটো পাব আৰু মীনা কৰা আছে ফুলটোত। এইটো হ'ব আঁচলৰ ডিজাইন। আঁচলটো চিম্পলকৈ আছে, মানে গোটেই কাপোৰযোৰ চিম্পল হয়, আঁচলটোতো চিম্পল ডিজাইন আছে এনেকুৱা। আৰু এয়া হ'ব ছাইড পাৰি। ছাইড পাৰিটো দেখিছে, এনেকুৱা হ'ব। দুটা দুটা কালাৰত আপোনালোকে ছাইড পাৰি পাই যাব। এয়া চাদৰ, এইখন হ'ব চাদৰ কাপোৰযোৰৰ। এইখন চাদৰ কাপোৰযোৰৰ আৰু মেখেলাখন হ'ব এনেকুৱা। প্ৰায় ওপৰলৈকে আপোনালোকে মেখেলাৰ ডিজাইনটো পাব এনেকুৱাকৈ। 3 লাইন ইয়াতে ফুলৰ ডিজাইন আছে, কিন্তু খুব ধুনীয়া হয়। আৰু চিম্পল ডিজাইনত খুব ধুনীয়া কাপোৰ যদি বিচাৰে আপোনালোকে এনেকুৱা ল'ব পাৰে। এয়া হ'ব ব্লাউজৰ পিচ। ব্লাউজৰ পিচটোত আপোনালোকে এনেকুৱা 3টা পটি পাই যাব। এনেকুৱাকৈ 3টা পটি থাকিব ব্লাউজৰ পিচটোত। খুবেই মৰম লগা কাপোৰ হয়। এয়া 1600ত আপোনালোকে খুব ধুনীয়া ষ্টেপল কটনৰ যোৰা ল'ব পাৰিব। আৰু এইটো দেখাইছোঁ, এইটো পাৰ্পল শ্বেডতে হ'ব। এইটো ডাৰ্ক হয় অলপ। এয়া চাদৰৰ ডিজাইন, ছেইম ডিজাইন হয়, ছেইম ডিজাইন হয় কাপোৰযোৰ। খালি ফুলৰ মানে অলপ কালাৰটো বেলেগ, ডিজাইনটো বেলেগ, ডিজাইনটো ছেইম। এনেকুৱা হ'ব কাপোৰযোৰ। আৰু ছাইড পাৰি এইবোৰ এনেকুৱা দুটা কালাৰত হ'ব ছাইড পাৰি। ধুনীয়া ধুনীয়া কালেকশ্যন দেখাইছোঁ। আপোনালোকৰ পচন্দৰ ভিতৰত পৰিলে অৰ্ডাৰ কৰিব। আৰু এইখন হ'ব মেখেলা। মেখেলাখন এনেকুৱা ছেইম, মই এইমাত্ৰ দেখুওৱা কাপোৰযোৰৰ নিচিনা। আৰু ব্লাউজৰ পিচটোও আপোনালোকে ছেইম ডিজাইনত পাই যাব। এইটো হ'ব ব্লাউজৰ পিচ। এনেকুৱা 3টা পটি থাকিব ব্লাউজৰ পিচটোত। এয়া আপোনালোকে 1600ত ল'ব পাৰিব। আৰু এটা কালাৰ দেখাইছোঁ, মই অলপ আগতে দেখুওৱা পাৰ্পল শ্বেডটোত আৰু এটা কালাৰ আছে সেনেকুৱা কাপোৰযোৰত। এইটো পিংক কালাৰত হ'ব। বিৰাট মৰম লগা কালাৰ হয় আৰু বিৰাট ধুনীয়া হয়, সকলোকে ভাল লাগিব এইটো কালাৰত। ধুনীয়া ডাৰ্ক কালাৰত মই দেখাইছোঁ। এইটো বিৰাট মৰম লগা কাপোৰযোৰৰ লগতে কাপোৰযোৰৰ কালাৰটো বিৰাট ধুনীয়া। এয়া চাওক, এনেকুৱা হ'ব কাপোৰযোৰৰ কালাৰটো। বিৰাটেই মৰম লগা কালাৰ হয় আৰু খুব ধুনীয়া দেখিছে কালাৰটো, দেখিবই পাৰিছে আপোনালোকে। এইটো হ'ব আঁচলৰ ডিজাইন। এনেকুৱা তৰা তৰা ডিজাইন থাকিব গোটেই চাদৰখনত। কাপোৰযোৰৰ কালাৰটোৱে মেইন, আপোনালোকক সকলোকে ভাল লগা কালাৰ হয় এইটো। এনেকুৱা হ'ব চাদৰখন।
বিৰাট ধুনীয়া চাদৰখনৰ কালাৰটো এয়া চাওক এনেকুৱা হ'ব কাপোৰযোৰ এয়া হ'ব আঁচলটো আঁচলৰ ডিজাইন এইটো আৰু মেখেলাখন হ'ব এনেকুৱাকে এইটো মেখেলাখন হ'ব এয়া মেখেলাৰ ডিজাইন আৰু এইটো হ'ব ব্লাউজৰ পিচটোত এটা পটি থাকিব এনেকুৱাকে সিলভাৰ মানে ফুলটোৰ কালাৰটোত এনেকুৱাকে এটা পটি থাকিব বিৰাট ধুনীয়া কাপোৰ হয় এইযোৰ আপোনালোকৰ পছন্দ হ'লে আপোনালোকে অৰ্ডাৰ কৰিব পাৰে আৰু দেখাইছো এয়া গ্ৰীন কালাৰৰ ষ্টেপল কটনৰ নতুন এটা ডিজাইন দেখাইছো অলপ আগতে বহুত কিটা ডিজাইন দেখালো নতুনকে যোনে লাইভটো জয়েন কৰিছে আপোনালোকে ভিডিঅ'টো পিছতো চাব পাৰিব ধুনীয়াকে আপলোড কৰি দিম মই আৰু গোটেই লাইভটো চাব পাৰিব ফাৰ্ষ্টৰ পৰা যদি আপোনালোকে মিছ কৰিছে বেলেগ কাপোৰ কেইযোৰ এইটো এটা গ্ৰীন শেডত দেখাইছো এনেকুৱা হ'ব কাপোৰযোৰৰ কালাৰটো এইটো ফুলৰ ডিজাইন আঁচলটো এনেকুৱা হ'ব ধুনীয়া ধুনীয়া সৰু সৰু বুটা আছে গোটেই চাদৰখনৰ মাজৰ ডিজাইনটো এনেকুৱা খালী হ'ব আৰু এইটো সাইড পাৰিটো কাপোৰযোৰৰ সাইড পাৰি নাই এনেকুৱা হ'ব ডিজাইনটো হয় এইটো ফিক্স পাৰি হয় এইটো ফিক্স পাৰি বুলি কয় এনেকুৱাকে থাকিব কাপোৰযোৰৰ ডিজাইন এইটো চাদৰ এখন চাদৰ আৰু এইখন হ'ব মেখেলা মেখেলাখন সেম এইটো ডিজাইন থাকিব তলত আৰু বুটা থাকিব সৰু সৰু এয়া সৰু সৰু বুটা থাকিব কাপোৰযোৰত আৰু ব্লাউজৰ পিচটো হ'ব এইটো ব্লাউজৰ পিচটোত এয়া এটা পটি পাই যাব এইটো খুব মৰম লগা এটা ডিজাইন হয় ষ্টেপল কটনৰ যোৰা এইটো যোৰা আপোনালোকে ল'ব পাৰিব 1600 এয়া 1600ত গোটেই কেইযোৰ মই দেখাই আছো আৰু বেলেগ বেলেগ কালাৰ পাব আপোনালোকে এইটো খুব ধুনীয়া এটা কফি কালাৰত কাপোৰযোৰ এইটো এটা ধুনীয়া কালাৰত দেখাইছো কালাৰ কম্বিনেশ্যন ব্লু এণ্ড হোৱাইটত ফুল আছে চাদৰৰ ডিজাইনটো এনেকুৱা সেম গোটেই কেইযোৰ কাপোৰ সেমে হয় প্ৰায় এইটো বিৰাট ধুনীয়া এটা কালাৰ হয় আৰু সকলোকে ভাল লাগিব এইটো কালাৰ এইটো ডাৰ্ক শেডত মই দেখাইছো এইটো ফুলৰ ডিজাইন কাপোৰযোৰৰ আৰু এইটো মেখেলা এখন হ'ব মেখেলা মেখেলাৰ এইটো তলত থাকিব ডিজাইনটো আৰু ব্লাউজ পিচ থাকিব ইয়াতে ব্লাউজ পিচটো মই দেখাই দিছো এয়া হ'ব ব্লাউজ পিচ কাপোৰযোৰৰ এইটো ব্লাউজ পিচ হ'ব ব্লাউজ পিচটোত থাকিব এনেকুৱা দুটা পাৰি থাকিব ব্লাউজ পিচটোত আৰু এটা কালাৰত দেখাইছো এয়া বেলেগ বেলেগ কালাৰ আছে মই আপোনালোকক বেলেগ বেলেগ কালাৰত দেখাই দিছো গোটেইকেইটা কালাৰ দেখাই দিছো পম্পী বৰ্মন বহুত ধুনীয়া থেংক ইউ আৰু এইটো এটা দেখাইছো এইটো ধুনীয়া পাৰ্পল শেডত এনেকুৱা হ'ব কাপোৰযোৰ পাৰ্পল শেডত হ'ব কাপোৰযোৰৰ কালাৰটো আৰু এইটো হ'ব মেৰুন এণ্ড হোৱাইটত আপোনালোকে ফুলৰ কালাৰটো পাই যাব চাদৰখন মই দেখাইছো এনেকুৱা হ'ব চাদৰখন সেম ডিজাইন হয় মই তথাপি খুলি দেখাই দিছো আপোনালোকক এনেকুৱা হ'ব পাৰ্পল শেডটোত এইটো চাদৰৰ ডিজাইন বাকি সাইড পাৰিটো এইটো ফিক্স পাৰি আছে ইয়াতে আৰু মেখেলাখন হ'ব এনেকুৱা মেখেলাখন এনেকুৱা হ'ব কাপোৰযোৰৰ আৰু ইয়াতে ব্লাউজৰ পিচটো পাই যাব আপোনালোকে ব্লাউজৰ পিচটো এইটো সাইড পাৰি আছে এইযোৰ কাপোৰত আপোনালোকে সাইড পাৰি পাব এনেকুৱাকে আৰু ব্লাউজৰ পিচটো এনেকুৱাকে থাকিব 1600ৰ এইবোৰ যোৰা বাকি যোৰত নাই আৰু এইটো এটা দেখাইছো ৰাণী কালাৰত ধুনীয়া ডাৰ্ক শেডত দেখাইছো এইটো এনেকুৱা হ'ব কাপোৰযোৰৰ চাদৰখন আৰু এইখন হ'ব মেখেলা
এখন মেখেলা হ'ব গোটেই কিছু কাপোৰে ভাল লগা হয় আপোনালোকে আপোনালোকৰ পছন্দৰ কালাৰটো আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব এয়া 1600ৰ ষ্টেপল কটনৰ জোৰাবোৰ দেখাই আছো মই এইটো এটা ডাৰ্ক ব্লু কালাৰত দেখাইছো এনেকুৱা হ'ব কাপোৰযোৰ বিৰাট মৰম লগা কালাৰ হয় ব্লুত হোৱাইট আৰু ৰেড কালাৰ দি ইয়াতে ফুলৰ কালাৰবোৰ আছে এয়া চাব পাৰিছে এনেকুৱা হোৱাইট এণ্ড ৰেড কালাৰত ফুলৰ কালাৰ লগতে সৰু বুটা থাকিব ইয়াতে চাদৰখনত এনেকুৱা হ'ব চাদৰখনৰ আঁচলটো এইটো আৰু এইখন হ'ব মেখেলাখন হ'ব এনেকুৱা এইটো হ'ব কাপোৰযোৰৰ ডিজাইন আৰু এটা দেখাইছো এইটো লাইট ইয়েলো কালাৰত কাপোৰযোৰ এইটো এটা ধুনীয়া কালাৰ হয় বিৰাট ভাল লাগিব সকলোকে এইটো ইয়েলো কালাৰত হ'ব কাপোৰযোৰ এনেকুৱা হ'ব কাপোৰযোৰৰ ডিজাইনটো সৰু সৰু বুটা লগতে এনেকুৱা ডাঙৰ ফুল হ'ব কফি এণ্ড ব্লেক কালাৰত আপোনালোকে এইটো কালাৰটো পাব ফুলৰ ডিজাইনটো এনেকুৱা হ'ব চাদৰখন কাপোৰযোৰৰ আৰু এইখন হ'ব মেখেলাখন হ'ব এনেকুৱা এ চাব পাৰিছে এনেকুৱা হ'ব মেখেলাখন সৰু সৰু বুটা আছে কাপোৰযোৰত আৰু এইখন হ'ব চাদৰৰ এয়া হ'ব সাইড পাৰিটো দেখাই দিছো গোটেই কেইযোৰ কাপোৰত আচলতে সাইড পাৰি নাই কেইযোৰ মানত আছে মই দেখাই দিছো যোন কেইযোৰত আছে এনেকুৱা ব্লেক কালাৰত আছে এইবোৰ পাৰি আপোনালোকে ব্লাউজতো লগাই ল'ব পাৰিব ধুনীয়াকে ব্লাউজতো লগাই ল'ব পাৰিব এইটো ধুনীয়াকে সাইড পাৰিবোৰ কাৰণ ইয়াতে ফিক্স পাৰি আছে আপোনালোকে এনেকে নলগালেও কথা নাই আৰু এটা কালাৰ দেখাইছো এনেকুৱা হ'ব এইটো ইউনিক কালাৰ এটা দেখাইছো এইটো অৰেঞ্জ আৰু ৰেড কালাৰত ফুলৰ ডিজাইন হ'ব এইটো এটা বেলেগ কালাৰ এখন চাদৰৰ ডিজাইন আৰু এইখন হ'ব মেখেলা এইখন হ'ব মেখেলা কাপোৰযোৰ খুব ধুনীয়া হয় আৰু কালাৰটো খুব ভাল এইবোৰ কালাৰ আচলতে সকলো এযোৰ মানুহে পিন্ধিব পাৰিব খুব ধুনীয়া হয় কাপোৰযোৰ আৰু কালাৰ কম্বিনেশ্যন খুবেই মৰম লগা হয় এয়া ষ্টেপল কটনৰ জোৰা হয় এইকেইটা আৰু বহুতকেইটা দেখালো আগতে আপোনালোকে লাইভটো আকৌ এবাৰ চাব পাৰিব আপলোড কৰাৰ পাছত এইটো হ'ব ব্লাউজৰ পিচটো এনেকুৱা আৰু সাইড পাৰিবোৰ এনেকুৱাকে আছে আৰু এইটো হ'ব মেখেলাৰ ডিজাইন খুব মৰম লগা কালাৰ হয় কাৰেণ্ট নাই আচলতে সেইকাৰণে লাইটটোৰ অলপ প্ৰব্লেম হৈছে একো নাই অলপ পিছত আহি যাব আপোনালোকে চাব পাৰিব তেতিয়া ভালকে এইটো 1600ৰ জোৰা ষ্টেপল কটনৰ জোৰা আপোনালোকৰ যদি পছন্দৰ ভিতৰত কৰিছে এইটো দেখাইছো আৰু এইটো নতুন এটা জোৰা দেখাইছো ৱাছ কটন হয় ৱাছ কটনৰ জোৰা এইটো এ চাব পাৰিছে এইটো খুব ধুনীয়া এটা গ্ৰীণ কালাৰত হয় ৱাছ কটনটো এনেকুৱা হ'ব ডাঙৰ ডাঙৰ ফুল আৰু সৰু সৰু বুটা থাকিব কাপোৰযোৰত এনেকুৱাকে এ চাব পাৰিছে এইটো হ'ব আঁচলৰ ডিজাইন আঁচলটোত এনেকুৱাকে আছে ডিজাইনটো আপোনালোকৰ যদি পছন্দ হয় আপোনালোকে স্ক্ৰীনশ্বট ৰাখি আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব খুবেই মৰম লগা কালাৰ হয় এইটো ষ্টেপল কটন এইটো ৱাছ কটন ৱাছ কটনৰ জোৰা আৰু এইখন হ'ব মেখেলাখন হ'ব এনেকুৱা কিমান পাৰিছিল এইখন হ'ব মেখেলাখনৰ ডিজাইনটো এনেকুৱা হ'ব
আৰু সাইড পাৰিবোৰ এনেকুৱা এইটো হ'ব সাইড পাৰি এনেকুৱাকে হ'ব ডিজাইনটো এয়া প্ৰাইসটো হ'ব 1500 ত আপোনালোকে ল'ব পাৰিব ওয়াশ কটনৰ জোৰা আৰু এটা দেখাইছো এটো লাস্ট জোৰা এটা দেখাইছো আজিৰ নাই হোৱাইট আছে না এইটো এটা দেখাইছো এইটো খুব ধুনিয়া এটা কালাৰ হয় এইটো ডুৱেল কালাৰ হয় আসলতে দুটা কালাৰ উঠে কাপোৰজোৰত লাইটটোৰ কাৰণে আপোনালোকে হয়তো ভালকে দেখিব পাৰা নাই এইটো দুটা কালাৰ উঠে কাপোৰজোৰত এনেকুৱা হয় দেখাত সিলভাৰ টাইপ হয় কিন্তু ইয়াতে এটা ব্লু শাইন আছে কাপোৰজোৰত খুব ধুনিয়া লাগে কাপোৰজোৰ বিৰাট মৰম লগা ইয়াতে ব্ল্যাক এণ্ড হোৱাইট কালাৰত আপোনালোকে ফুলৰ কালাৰটো পাই যাব এইটো হ'ব কালাৰটো এনেকুৱা এয়া চাদৰখনৰ ডিজাইন আৰু এইটো হ'ব আচলৰ ডিজাইন এয়া চাদৰ হয় চাদৰখনৰ ডিজাইনটো মই দেখাইছো আৰু মেখেলাখন হ'ব এইটো এইখন হ'ব মেখেলা এয়া হ'ব মেখেলাৰ ডিজাইন আৰু এয়া হ'ব সাইড পাৰিটো এনেকুৱা হ'ব ব্ল্যাক কালাৰত কাপোৰজোৰৰ সাইড পাৰিটো বাকি ব্লাউজৰ পিসটো আপোনালোকে সেম কালাৰত পাব এটা পাৰি পাই যাব ইয়াতে এয়া আপোনালোকে 1500 ত ল'ব পাৰিব ওয়াশ কটনৰ জোৰা ওয়াশ কটনৰ খুব ধুনিয়া ধুনিয়া জোৰা আপোনালোকে ল'ব পাৰিব আগতেও এজোৰ দেখাইছিলো আপোনালোকক খুব ধুনিয়া সেল হৈছে আগৰ ষ্টকবোৰ হোৱাইট কালাৰৰ ষ্টেপল কটনৰ জোৰা চাব বিচাৰিছিলে মই দেখাই দিছো আপোনালোকে লাইভটো চাব পাৰিব তেতিয়া পিছতো চাব পাৰিব যদি এতিয়া নাই আপুনি জুনে চাব বিচাৰিছিলে তো মই দেখাই দিছো হোৱাইট কালাৰৰ ষ্টেপল কটনৰ জোৰা এনেকুৱা থাকিব গছবুটা ডিজাইন আপোনালোকে এনেকুৱা ডিজাইন পাই যাব খুব ধুনিয়া আসলটোৰ ডিজাইন এনেকুৱা ডাঙৰ ডাঙৰকে থাকিব আৰু গোটে চাদৰখনত থাকিব এনেকুৱা সৰু সৰু ফুল ৰেড কালাৰত হ'ব কাপোৰজোৰৰ ফুলটো আৰু চাদৰখন এনেকুৱা খুব ধুনিয়া এটা হোৱাইট কালাৰত আৰু মেখেলাখন হ'ব এইখন মেখেলাৰ ডিজাইন খুব ধুনিয়া এটা সিম্পল ডিজাইনত হয় কাপোৰজোৰ বিৰাট মৰম লগা এনেকুৱা হ'ব আৰু সাইড পাৰিবোৰ এনেকুৱা ৰেড কালাৰত হ'ব এনেকুৱা ৰেড কালাৰৰ সাইড পাৰি এই পাৰি এটা আপোনালোকে ব্লাউজৰ পিছতো পাই যাব এইটো জোৰা আপোনালোকে ল'ব পাৰিব 1400 ত এয়া ষ্টেপল কটনৰ জোৰা ল'ব পাৰিব আৰু এটা দেখাইছো ৰেড কালাৰত ফুল থকা হোৱাইট কালাৰৰ জোৰা এনেকুৱা হ'ব চাদৰৰ ডিজাইনটো মই দেখাই দিছো খুব মৰম লগা কাপোৰ হয় আৰু ডিজাইনটো খুবই ধুনিয়া এনেকুৱা হ'ব কাপোৰজোৰ হোৱাইট কালাৰত ফুলৰ ডিজাইনটো হ'ব এনেকুৱা এয়া চাব পাৰিছে এইটো হ'ব ফুলৰ ডিজাইন এনেকুৱাকে বিৰাট ধুনিয়া হয় কাপোৰজোৰৰ ডিজাইন আপোনালোকৰ পছন্দৰ ভিতৰত পৰিব পাৰে আৰু কমেন্ট কৰিব কোনে কোনে লাইভটো চাই আছে আৰু শেয়াৰ কৰি দিব যোনে যোনে জয়েন হৈ আছে লাইভটো আৰু কমেন্টত জনাব কেনেকুৱা কেনেকুৱা কাপোৰ চাব বিচাৰিছে আপোনালোকে মই ট্ৰাই কৰিম আপোনালোকক দেখাবৰ বাবে এইটো হ'ব মেখেলাৰ ডিজাইন এয়া সাইড পাৰি এইজোৰ কাপোৰৰ এনেকুৱাকে এইটো হ'ব সাইড পাৰি আৰু ব্লাউজৰ পিসটো পাব আপোনালোকে হোৱাইট কালাৰত এনেকুৱা এটা পাৰি পাই যাব সাইড পাৰি নিচিনাকে এইটো আন এটা জোৰা দেখালো ষ্টেপল কটনৰ জোৰা এইটো জোৰাৰ প্ৰাইসটো হ'ব 1650 এইটো জোৰাৰ প্ৰাইসটো 1650 হ'ব এনেকুৱা হ'ব জোৰাটো জানমণি হৈকিয়া শেয়াৰ কম্পিটিশন ৰাখা নাই শেয়াৰ কম্পিটিশন কৰা নাই এতিয়া আৰু এয়া সিম্পল ডিজাইনত দেখাইছো ব্লু কালাৰত ফুল আছে কাপোৰজোৰ এনেকুৱা হ'ব কাপোৰজোৰৰ ডিজাইনটো এয়া চাদৰখন হয়
বিৰাট সিম্পল ডিজাইন হয় এনেকুৱা মই আগতে লাইভত পিন্ধি আপোনালোকক দেখাইছোঁ ধুনীয়া হোৱাইট এণ্ড মেৰুন টাইপত কাপোৰযোৰ সেম ডিজাইন হয় মই এনেকুৱা দেখাইছোঁ আপোনালোকক আৰু এইটো আৰু এটা যোৰা আছে মই আপোনালোকক দেখাই দিছোঁ এয়া সিম্পল ডিজাইনত হ'ব এইটো যোৰা আপোনালোকে 1500ত ল'ব পাৰিব ষ্টেপল কটনৰে যোৰা হোৱাইট কালাৰত সিম্পল ডিজাইন দেখাইছোঁ এনেকুৱা হ'ব আৰু সাইড পাৰি পাই যাব আপোনালোকে সাইড পাৰিবোৰ হ'ব এনেকুৱা এইটো সাইড পাৰি হ'ব এনেকুৱাকৈ কাপোৰযোৰৰ সাইড পাৰি সিম্পল ডিজাইন হয় কাপোৰযোৰৰ এনেকুৱা হ'ব কাপোৰযোৰ আৰু দেখাইছোঁ এইটো বেলেগ কালাৰত কালাৰফুল হ'ব এইটো ব্লু এণ্ড ৰেড কালাৰত হ'ব এইটো ডিজাইন এয়া হ'ব চাদৰখনত আপোনালোকে সৰু সৰু বুটা পাব আৰু এনেকুৱা গছ বুটা ডিজাইন আছে গোটেই চাদৰখনৰ আঁচলটোত গছ বুটা ডিজাইন আৰু এয়া হ'ব চাদৰখনৰ গোটেই চাদৰখন এনেকুৱা হ'ব খুব ধুনীয়া কাপোৰৰ যোৰা কাপোৰযোৰ এয়া চাওক খুব মৰম লগা হয় কাপোৰবোৰ যদি আপোনালোকে ল'ব বিচাৰে আপোনালোকে কণ্টেক্ট কৰিব পাৰে স্ক্ৰীনশ্বট ৰাখি আপোনালোকে হোৱাটছআপত কণ্টেক্ট কৰক কাপোৰযোৰৰ কাৰণে আৰু আপোনালোকৰ এড্ৰেছত আমি ধুনীয়াকৈ কাপোৰযোৰ পঠাই দিম আপোনালোকে অৰ্ডাৰ কৰক যদি পচন্দৰ ভিতৰত পৰিছে আৰু এয়া হ'ব সাইড পাৰিবোৰ এনেকুৱা হ'ব ব্লু এণ্ড ৰেড কালাৰত কাপোৰযোৰ আৰু হোৱাইট কালাৰৰ এনেকুৱা ব্লাউজৰ পিচ হ'ব এইটো যোৰা আপোনালোকে ল'ব পাৰিব প্ৰাইচবোৰ অলপ বেলেগ বেলেগ কাৰণ মেটেৰিয়েলৰ লগত কথা আছে ষ্টেপল কটন বুলি ক'লে অকল এটাই নহয় ষ্টেপল কটনৰ খুব বেলেগ বেলেগ মেটেৰিয়েল পায় আজিকালি কিছুমান কম ৰেঞ্জৰ থাকে কিছুমান বেছি ৰেঞ্জৰ থাকে সেইকাৰণে আপোনালোকে প্ৰাইচবোৰ অলপ বেলেগ বেলেগ পাব পাৰে ফুলৰ লগতো কথা আছে বা ডিজাইনৰ লগতো কথা আছে সেইকাৰণে মই বুজাই দিছোঁ কিছুমানে বুজি নাপাবও পাৰে সেইকাৰণে মই বুজাই কৈছোঁ আৰু এটা যোৰা দেখাইছোঁ লাষ্ট দেখাইছোঁ এইটো আজিৰ লাইভটোৰ লাষ্ট যোৰা এটা এনেকুৱা চেল হ'ল আৰু আছিলে এইটো এটা আছে দেখাই দিছোঁ মই এনেকুৱা আৰু এটা ডিজাইন দেখাইছোঁ এয়া হ'ব কাপোৰযোৰৰ আৰু এটা ডিজাইন এইটো এনেকুৱা ধুনীয়াকৈ পাতৰ ডিজাইন আছে কাপোৰযোৰত এনেকুৱা কফি কালাৰত হ'ব কাপোৰযোৰৰ ফুলটো এনেকুৱা আঁচলৰ ডিজাইন হ'ব এনেকুৱা আৰু চাদৰখনৰ সাইড পাৰি হ'ব সৰু সৰু এনেকুৱা সৰু সৰু সাইড পাৰিবোৰ কাপোৰযোৰৰ এখন চাদৰ আৰু প্ৰাইচটো আৰু এখন হ'ব মেখেলাখনো প্ৰায় এনেকুৱাই আঁচলটোৰ নিচিনা ডিজাইন আৰু গোটেই মেখেলাখনৰ বেলেগ একো ডিজাইন নাই এনেকুৱা হ'ব ডিজাইনটো আৰু ব্লাউজৰ ডিজাইনটো হ'ব এইটো এনেকুৱা এটা পাৰি পাব ব্লাউজৰ ডিজাইনটো অজন্তা ৰুবি হাই হেল্ল' লাইভটো চাই থাকিব গুড ইভিনিং দেৰিয়ে হ'ল আপোনাৰ আহোঁতে লাইভটো খতম কৰিবৰ হ'ল তথাপি একো কথা নাই আমি এতিয়া লাইভটো আপলোড কৰি দিওঁ আপোনালোকে পিছতো চাব পাৰিব আজিৰ লাষ্ট যোৰা আছিলে এইটো আৰু এটা আছে দেখাই দিছোঁ লাষ্ট ষ্টেপল কটনৰ যোৰা খুব মৰম লগা ডিজাইন হয় কাপোৰযোৰৰ প্ৰাইচটো লেখা নাই নেকি প্ৰাইচটো লেখা নাই এয়া আৰু এটা এইটো লাষ্ট দেখাইছোঁ নতুনকৈ আহিছে ভিউৱাৰ্ছ সেইকাৰণে আপোনালোকক দেখাইছোঁ কম্পিটিশ্যন ৰখা নাই শ্বেয়াৰ কম্পিটিশ্যন ৰখা নাই আপোনালোকে লাইভটো তথাপি শ্বেয়াৰ কৰি দিব আৰু শ্বেয়াৰ কৰি পেলাই আপোনালোকৰো যদি পচন্দৰ ভিতৰত পৰে কাপোৰ আপোনালোকে অৰ্ডাৰ কৰিব আৰু অৰ্ডাৰ কৰিলে আমাৰো ভাল লাগিব আৰু লাইভটো চাব এণ্ডলৈকে আজি ফাৰ্ষ্ট চাইছোঁ হয় আগলৈও চাই থাকিব মাজে মাজে লাইভ দি থাকোঁ আৰু আগৰ ভিডিঅ'বোৰো আপোনালোকে চাই থাকিব পিছলৈকেও জনাই থাকিব কেনেকুৱা কেনেকুৱা কাপোৰ চাব বিচাৰে আপোনালোকে এইটো ষ্টেপল কটনৰ এইটো এটা যোৰা দেখাইছোঁ খুব মৰম লগা কালাৰফুল হয় ফুলৰ কালাৰটো এনেকুৱা পিংক আৰু য়েল্লোত আপোনালোকে কালাৰটো পাব আৰু কাপোৰযোৰ হয় এনেকুৱা ব্লু হয় আচলতে কালাৰটো তাত ব্লেক যেন দেখিব পাৰে সেইকাৰণে মই কৈ দিছোঁ ধুনীয়া লাগিছে থেংক ইউ কাপোৰবোৰ পচন্দৰ ভিতৰত পৰিলে আপোনালোকে অৰ্ডাৰ কৰিব এইখন চাদৰ হয় চাদৰখনৰ এনেকুৱা হ'ব ডিজাইনটো
খুবেই মৰম লগা ডিজাইন হয় গোটেই বডিটোত এনেকুৱা ডিজাইন পাব আৰু আঁচলটো ডিজাইন হ'ব এনেকুৱা হ'ব আঁচলৰ ডিজাইনটো কাপোৰযোৰৰ আৰু মেখেলাখন হ'ব এনেকুৱা হ'ব মেখেলাখন সেম ডিজাইনত মেখেলাখনত আপোনালোকে 3 লাইন মান এনেকুৱাকে ফুল পাই যাব এনেকুৱাকে এয়া চাওক এইটো হ'ব মেখেলা আৰু সাইড পাৰিবোৰ হ'ব এনেকুৱা এইটো হ'ব সাইড পাৰি এনেকুৱা পিংক আৰু ইয়েলো কালাৰত আপোনালোকে সাইড পাৰি পাই যাব খুব মৰম লগা আৰু এইটো জোৰা আপোনালোকে ল'ব পাৰিব 1600ত ল'ব পাৰিব এইটো জোৰা খুব মৰম লগা জোৰা হয় ষ্টেপল কটনৰ আজিৰ লাইভটো ইয়াতে খতম কৰিব বিচাৰিছো এয়া লাষ্ট জোৰা এটা দেখাইছিলো কাৰেণ্টৰ কাৰণে অলপ প্ৰবলেম হ'ল লাষ্টত লাইটটোৰ কাৰণে প্ৰবলেম হৈ গৈছে কাৰেণ্ট যেহেতু নাই সেই কাৰণে প্ৰবলেম হ'ল হয় বেয়া নাপাব যোনে যোনে লাইভটো চাই আছে আপোনালোকক ধন্যবাদ জনাইছো ইমান লাষ্টৰলৈকে আপোনালোকে লাইভটো চালে আৰু সাপোৰ্ট কৰিছে আৰু নেক্সট ভিডিঅ'লৈকে আপোনালোকে ৰখিব আৰু নেক্সট ভিডিঅ'ত নতুন নতুন কালেকশ্যন লৈ আহিম আপোনালোকে যদি ভাল পাইছে আপোনালোকে কমেণ্ট কৰি জনাব আৰু শ্বেয়াৰ কৰি থাকিব লাইভটো সো আজিৰ কাৰণে এইখিনিয়ে সকলোকে নমস্কাৰ